সদায় সদায় এখন নাটক পাছা হা মোৰ তোৰ মদ খাবা আলি পইচা হয় হা ঘৰত বস্তু এটা আনবা কলিলি তোৰ পইচা নহয় দিনৰ দিনটো খাটিটোত বহিবা জানা হা মল্লু দে দেহাত তাৰ খোজ পাত্তাৰ বল নাই বৰেৰ পই পই তাক মদৰ বটলটো লাগে যাচোন আজি ক'ত যা ময়ো তেল চুৰাৰে মাক তোমাক মই 5 টাকাহে খুজিছো তাকো দিবা নৰা নেকি কি 5 টাকা লাগে মোৰ দুনিয়াৰ কাপোৰ ধুবা লগা আছে যা কাপোৰ এন্তি ধুই দিগে তাৰ পিছতে পাবি 5 টাকা কাপোৰ মই নুধু তোমাৰ মই স্বামী কিবা ঘন্যাকৰ কাপোৰ ধুই নেকি মই দিবা নৰু 5 টাকা দিয়া তুমি মোক হেখনি হলি ঠিকে জানা মদ খাবাতি নালগে ৰাতিপুৱাৰ কয় হেখনি হলি নাজনা মদ খোৱাটো ডাঙৰ কথা নহয় পাল্লি তুমি মোক পূজাহে কৰবা লাগে হা কাৰণ নাৰীৰ স্বামী বিনে নাহি কোনো য 5 টাকাটো লৈ আনি মোক চৰণত থৈ পূজা কৰ য কি তোক মই পূজা কৰবা লাগে ৰ মোৰ বাণী পাত ক'ত গেলে আজি ঐ ক'ত যাওছা মই যাওঁ দে ঐ পইচা কোনি দিব পইচা নাই আজি কালি দিম দে পইচা নাই যদি কিয় খাবা ইচ্ছা সদায় সদায় এংগে কৈ থাকা কালিৰ পৰা নাইভি তই মোৰ ইমান মৰমৰ হব কালি দিম দে খাটাং একদম মই যাওঁ সদায় সদায় তন্দে এইখান নাটকে কৈ থাকা কালিৰ পৰা নাইভি মই আজি ৰ ঐ কি হৈছে তহঁতৰ বাবু আমাৰ কবিতাক বুজোচোন ঐ কবিতা তই কি গিৰেৰেক মাৰবা খুজছা নেকি মাৰা নহয় এক মই ৰ পিছে বাবু তই আৰু কি কৰবা উঠছে দে কবিতা মাৰে বাবু তই কি কৰবা উঠছে এটি চুপ থাক সদায় সদায় বাকি কৰি মাল খাবি কিন্তু পইচা হলি নেদা ঐ কবিতা এক লৈ যা বাবু কি কয় এইগিলা তই ইয়াক মই লৈ যা হা খা ঐ কবিতা কি করলি তই মোৰ গোটেই মালখিনি নষ্ট কৰি দিলি ইমান অশান্তি দিছি মোক এক মই এনা এৰিম কিমান খোৱা খা মোৰ খাই কেনে সদায় ঘৰখনত উৎপাত কৰা খাই লৈ ও কবিতা কি করলি মোৰ মালখিনি দেখোন গোটেই নষ্ট কৰি পেললি তই চুপ থাক ও কবিতা তই মোৰ যিমান মাল নষ্ট কৰছা তাৰে গোটেই পইচা দিবা লাগব এন্ডাল দিম তই মোৰ মানুহটোক বিখপা খুৱে খুৱে নষ্ট কৰি পেললি মোৰ ঘৰখান তই শেষ কৰি পেললি খাও নহয় কেনকে পইচা নেদা তাৰ বলে একদিন মদ নাখলে হাত ভৰি কপে আৰু সি নিজে খাবা আহে মই কি কৰবা লাগে সি নিচা হৈ থাকাৰ পিছতো তোক মাল খুজলি তই কেৰে সালা মোৰ ইমান ধুনীয়া সংসাৰখান তই বৰবাদ কৰি দিলি কবিতা মন থাকা তোমাৰ যদি খং উঠি আৰু একবাৰ শুনিলে মোৰ মুখখন এতে বেটা খাই মোৰ আজি মস্ত মালটো কাৰা আছে নিমখৰ প্লেটখন আনি দিয়ে কি তই মৰি থাকাতে প্লেটখন আনি দি মোক গোটেই মাল খাই দিম ঐ যেনকে কি নহওক এৰে গোটাই পইচা দিবি মোক বাৰু যদি 30 টকা বস্তু মোৰ বেছি দিম দে ও ভংলা আজি বছা সাৰে মোৰ টিউচনৰ পইচাটো নলাক সঁচা কৈছা নালগে বুলি কৈছি সাৰে দে ভালে আছে দে বেলেগ কামত খটাব পাৰবি ডাইৰেক্ট অহা মাহত একেলগে পইচাটো দিবা দিছি দে বল ঘৰলৈকে যা বল বল বাপকে আজি কিবা এটা নাটক কৰি তেল চুৰাৰ পৰা পইচাটো ওলাব লাগব ঐ ভংলা তাতে কি ভাবিছা ঘৰত নাজানাই কি যাওঁ আজি আমাৰ ঘৰত খাবা বস্তু একো নাই কিনো কয় ভাই তন্ধৰ মাইৰি ধুন মত বেছি দুনিয়াত টকা পায় কি কৰা পইচা মাখা দেউতা বহুত পইচা ধাৰ লগা গেছি দেউতা মৰি কিনে মায়ে আৰু মোক ঘাস্তি দি গেছি সেইগিলা ধাৰ মাৰোতে গোটাই পইচা আছে আজি ঘৰত খাবা একো নাই যাই কি খাম তন্ধৰ ইমান অভাৱ আছে মাক আগতে কিয় কোৱা নাই হয় 5 টকাটো ল অহা মাহত মই টিউচনত দিবা হলি মাইৰেক পইচাটো কৈ কেনে এন্দাল দিম তোক পইচা হে
তোর বাপরে আমার মাইক বহুত পয়সা দিবা আছে কিহৰ পইচা দিবা আছে গেলার বাকি গেলার সব কাটাকাটি গেছি যা কি বদমাছ চলিয়ে আজি দেউতাকক ঘৰত যাই দি আছো ৰ এ ভংলা চিনি পোৱাই উঠে মুলা ফেৰছো ঐ ভংলা ৰ ঐ ভংলা ৰ আরে কবিতার মুরা চিংড়ি নয় আমি ঘৰত যাই ৰামায়ণ মহাভাৰত কৰিম কি বুলি ভাবছি খেলি মোক কবিতাৰ ৰাজি মই শেষ কৰিম কবিতা ঘুমালি নেকি নাই লক্ষ্মী চলা ননসেন্স টিভি পর্যটন টিভি নালগে ফ্রম মাই হাউস ঘুমালি না কি ঐ এখান কি দেখছা না জিভা কাটি পুৰি চাটনি বনাই খুৱাম এখান কি তোৰ মদৰ ঘাটি বুলি ভাবছা নেকি খৰ হয় এখান খৰ এই মদ খোৱাটো ডাঙৰ কথা নহয় গাঁৱত কোনটো তিৰিক দেখছাহে তই ছটা চেণ্ডেল দি কোবা গিৰাকক তই ঢাকুনি তিৰিক মই চাফা কৰি দিম আৰু নিজে কোনটো মতাক দেখছা মদ খাই ঘৰত আহি উৎপাত কৰা এই তই মুখখন বৰ পেকপেক হৈছিয়ে ৰদ লগালি ঐ মোৰ গাত যদি এটাও দাগ পৰে চাবি তোক মই কি কৰিম মদ খাই পুৰুষ গিৰি দেখা পাইছা মই আজি কা পুৰুষ চালা তিৰিৰ ওপৰত দাদাগিৰি দেখাব জানা তই মোক কাপোৰ বুলি কৈছে মই মাই অ মাই দেউতা তই মদ খাই এইগিলা কি কাম কৰলি অ মাই মায়ে অ মাই মায়ে মাই অ মাই মায়ে মাই অ স্যার কিবাকে হলেও আমার দেউতার শাস্তিটো অলপ কম করবা নৰি না নৰি দেউতাৰে ৰেহাই দি কি মোৰ চাকৰিটো খেদাম নেকি দেউতাৰে বহুত ডাঙৰ ভুল কাম কৰছি তে হলে মোৰ কি হ'ব স্যার চা বাবা দেউতাৰে মদন নিচাহত কিমান ডাঙৰ ভুল কাম কৰছি আৰু তই চিন্তা কৰিব নালগে তোৰ ব্যৱস্থা আমি কৰিম তোক আমি য'ত পঠাম তাতে খাৱা লোৱা পঢ়া শুনা চব ভালকে কৰিব পাৰিবি চৰকাৰে এইখিনি সুবিধা কৰি দিছি কিন্তু দেউতাৰ কি হ'ব দেউতাৰে অহাকালি কোৰ্টত হাজিৰ কৰাম তাতে যি ডিচিশ্যন দে সেইটোৱে হ'ব তই কিন্তু দেউতাৰ দৰে নহবি তোক আমি য'ত পঠাম তাতে ভালকে পঢ়া শুনা কৰি ভাল মানুহ হবি তইতো আজি নিজে দেখা পালি দেউতাৰে মদ খোৱাৰ ফলত কিমান ডাঙৰ ঘটনা এটা ঘটি গেল দেউতাৰে যদি মদ নাখলাক হয় আজি ইমান ডাঙৰ ঘটনা নহলাক হয় আৰু মায়েৰেও জীয়াই থাকিলাক হয় বহুত মানুহৰ মদ ভাং এইবিলাক খাই জীৱন ধ্বংস হৈ গৈছে আৰু তহঁতৰ দৰে ছোৱালীবিলাকে যাতে ডাঙৰ হয় এইবিলাক বস্তু সেৱন নকৰা আৰু এইবিলাক ভুল নকৰা সেয়ে আমাৰ অনুৰোধ স্যার মই আপোনাৰ কথাটো বুজি পাইছো আমাৰ সমাজৰ পৰা যদি নিচা জাতীয় বস্তুবোৰ যদি বৰ্জন নহয় আমাৰ সমাজত এই ঘটনাবোৰ ঘটিয়ে থাকিব বঢ়িয়া আৰু আপোনালোককো কৈছো যিসকলে নিচাজাতীয় বস্তু বেছিকে সেৱন কৰে তেওঁলোকে অতি সোনকালে এইবিলাক বস্তু বাদ দিয়ক সেয়ে আমাৰ অনুৰোধ আৰু আপোনালোকে ভিডিঅ'টোত দেখাই পেলাক নিচাহৰ পৰিণতি কি হ'ব পাৰে আৰু যদি আজিৰ আমাৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব